বহুত ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এটাই প্ৰশ্ন যে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। তো অৱশেষত তোমালোকৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিলে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে বুজি পাবা ৰিজাল্ট কেতিয়া দিব আৰু কেনেকৈ তোমালোকৰ ৰিজাল্টটো চাব লাগিব। ঠিক আছে, সৰ্বপ্ৰথম মই তোমালোকক ক'ব বিচাৰিম, আজি যিটো তোমালোকৰ নিউজ পাইছা যে এপ্ৰিলৰ 19 তাৰিখ নাইবা 20 তাৰিখে তোমালোকৰ ৰিজাল্ট দিয়া হ'ব, হয় কথাটো একেবাৰে সঁচা। এপ্ৰিলৰ 19 নাইবা 20 তাৰিখে ৰিজাল্ট দিয়া হ'ব। ইয়াৰ আগৰবাৰ যেনেকৈ ৰিজাল্ট দিছে যে 10টামান বজাত ৰিজাল্ট দিছে, এইবাৰ কিন্তু তেনেকুৱা কোনো কথা কোৱাই নাই। কেৱল মাত্ৰ কৈছে যে হয় এপ্ৰিলৰ 19 তাৰিখ নাইবা এপ্ৰিলৰ 20 তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। সময়টো উল্লেখ কৰা নাই। মেবি 10টাত দিব পাৰে, মেবি। মই এটা আইডিয়াতে কৈ আছোঁ, কাৰণ প্ৰত্যেকবাৰে 10টাতে দিয়ে। ঠিক আছে, অতি শীঘ্ৰে হয়তো তোমালোকক সময়ৰ কথাটো উল্লেখ কৰি দিব পাৰে, কিন্তু সময়টো উল্লেখ কৰা নে নাই সেইটো মই নাজানো। কিন্তু তোমালোকৰ ৰিজাল্টৰ ডেটটো ফিক্স কৰি দিছে, হয় এপ্ৰিলৰ 19 তাৰিখ নহয় এপ্ৰিলৰ 20 তাৰিখ। হয় এপ্ৰিলৰ 19 তাৰিখে দিব, নহ'লে 20 তাৰিখে দিব। এই দুটা দিনৰ যিকোনো এটা দিনত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দি দিব। ঠিক আছে, তো এতিয়া আমালোক আলোচনা কৰিম যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিব 20 তাৰিখে বা 19 তাৰিখে, কিন্তু ৰিজাল্টটো আমালোক চাম কেনেকৈ। তোমালোকে প্লে ষ্ট'ৰত যোৱা, প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰা সেবা ৰিজাল্ট 2024 দেখা এটা এপ আহিব। সেই এপটো ইনষ্টল কৰা। ইনষ্টল কৰাৰ পিছত বুজি পাবা। যদি বুজি নোপোৱা তেন্তে মোক এটা কমেণ্ট কৰা, মই তাৰ ওপৰতো এটা ভিডিঅ' বনাই দিম। ঠিক আছে, মাত্ৰ এটা কমেণ্ট কৰি চাব লাগে নালাগে একেবাৰে সম্পূৰ্ণ ডিটেইলছত এটা ভিডিঅ' বনাই দিম, মাত্ৰ এটা কমেণ্ট কৰা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো যাতে বহুতেই ভাল হয়। ঠিক আছে।